আমি অফিচিয়েল ল্যাঙ্গুৱেজ বা এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ সেই ভাষাটো কৰিব পাৰোঁ যিটো ভাষা সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত হৈ আছে। ইয়াতে কছাৰী ভাষাৰ কথা কোৱা হৈছে। কছাৰী ভাষা সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত হৈ থকা নাই। যেতিয়ালৈকে এই ভাষাটোৱে নিজকে এটা ইণ্ডিপেণ্ডেণ্ট লেংগুৱেজ হিচাপে ডিষ্টিংগুইছ ফ্ৰম বেংগলী, যে স্ক্ৰিপ্ট মোৰ বেলেগ আছে, মোৰ ভাষা বেলেগ, এই কথাখিনি ভাৰত চৰকাৰক প্ৰতিপন্ন কৰি ৮ম অনুসূচীত তেওঁলোকে স্বীকৃত ভাষা হিচাপে নাম অন্তৰ্ভুক্তিকৰণৰ পিছতহে আমি ইয়াত সেই ভাষাটোক অফিচিয়েল লেংগুৱেজ বা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ কৰিব পাৰোঁ। অসমত বেংগলী, বড়ো এই দুইটাই বৰাক উপত্যকাত বেংগলী অফিচিয়েল লেংগুৱেজ, বড়ো সমগ্ৰ অসমতে এছ'চিয়েট লেংগুৱেজ, কাৰণ এই দুইটা ভাষাই ৮ম অনুসূচীত অন্তৰ্ভুক্ত হৈ আছে। মণিপুৰী ভাষাটো ৮ম অনুসূচীৰ অন্তৰ্ভুক্ত। বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা ৮ম অনুসূচীত অন্তৰ্ভুক্ত নহয়, আৰু আমাৰ কাছাৰী ভাষাও ৮ম অনুসূচীত অন্তৰ্ভুক্ত নহয়। ৮ম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছতহে অফিচিয়েল লেংগুৱেজ আমি স্বীকৃতি দিব পাৰোঁ। সেইকাৰণে যিকোনো ভাষাৰ প্ৰথম প্ৰচেষ্টা হ'ব লাগিব not to include in official language, প্ৰথম প্ৰচেষ্টা হ'ব লাগিব to get included in the 8th schedule of the Constitution of the India. গতিকে কছাৰী ভাষাই হওক, বিষ্ণুপ্ৰিয়া মণিপুৰীয়ে হওক, সকলো ভাষাই প্ৰচেষ্টা কৰিব লাগিব যে আমি সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত হওঁ। আৰু ৮ম অনুসূচীত অন্তৰ্ভুক্ত হ'লে অসম চৰকাৰে অসমত কিমান % লোকে এই ভাষাটো ব্যৱহাৰ কৰে তাৰ ওপৰত সৰজমিন এটা সমীক্ষা চলাই আমি এই ভাষাটোক স্বীকৃতি দিয়াৰ বাবে আগবাঢ়ি যাওঁ। সান্থালী লেংগুৱেজৰ ওপৰত আজি সদনক মই অৱগত কৰি ভাল পাইছোঁ যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে কিছুদিন আগতে সান্থালী লেংগুৱেজক আমি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ৰিকগনাইজ কৰিছোঁ। আৰু তেওঁলোকৰ যিটো স্ক্ৰিপ্ট, OECK স্ক্ৰিপ্ট, এই স্ক্ৰিপ্টটোকো আমি গ্ৰহণ কৰিছোঁ। অসমৰ যিখিনি চাওতালী সমাজৰ লোক অসমত থাকে, স্ক্ৰিপ্ট আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন নোহোৱাৰ কাৰণে সেই ভাষাটো ৮ম অনুসূচীত থকাৰ পিছতো এই ভাষাটো ব্যৱহাৰ কৰি স্কুলত পঢ়া শুনা কৰাৰ যিটো পৰিমাণ, সেইটো বহুতখিনি সীমিত আছিল। এতিয়া আমি তাক প্ৰথম প্ৰচেষ্টা, অফিচিয়েল লেংগুৱেজ বহুত পিছত আহে, প্ৰথম প্ৰচেষ্টা হয় মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, যাতে স্কুল কলেজত এই ভাষাটো আহিব পাৰে। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে আমি চাওতালী ভাষা আৰু OECK স্ক্ৰিপ্ট আমি এপ্ৰুভ কৰিছোঁ।